মই ৰিণ্টু হেঞ্চুৱা মোৰ ঘৰ মিছাজান হেঞ্চুৱা গাঁৱত মোৰ পত্নীৰ ঘৰ বাহিৰবাৰী নতুন চাংমাইত মাকৰ ঘৰলৈ আহিছিলে প্ৰায় যোৱা দেওবাৰে দিনত মানে ককায়েকে লৈ আহিছিলে ককায়েকে লৈ অহাৰ পিছত নিশা 12টামান বজাত প্ৰায় 12টামান বজাত মানে নিউডে হৈছে বুলি গম পাইছোঁ। মাকৰ ঘৰৰ মানুহে মোক ফোন কৰিছিলে 1টামান বজাত। মই যিহেতু ধেমাজিত আছিলোঁ আহিব নোৱাৰিলোঁ। ৰাতিপুৱা পাইছোঁহি ৰাতিপুৱা বিচাৰ খৰচা কোৱাৰ পিছত একো মই সন্ধান পোৱা নাই। হালুৱাটিং থানাত মাকৰ ঘৰৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে আৰু ল'ৰাটোৰ বয়স হৈছে 2 বছৰ 5 মাহমান হৈছে, কিন্তু এৰি থৈ গৈছে। এতিয়া মাকৰ এতিয়া বিচাৰ খোচা কৰিছোঁ, ল'ৰাটো ৰাখিবলৈও টান হৈছে। আপোনাৰ ল'ৰাটো কান্দি আছে, ভাত পানী নাই খোৱা। যদি কোনোবাই দেখা পায় স্ক্ৰীণত নম্বৰটো দি থোৱা আছে, আপোনালোকে যোগাযোগ কৰিব আৰু ফটো এটি দিয়া আছে, য'তেই নাথাকক আপোনালোকে যোগাযোগ কৰিব। ছোৱালীজনী মিছাজান হেঞ্চুৱালৈ বিয়া দিছিলোঁ। তাৰপৰা দেওবাৰে ঘৰলৈ আহিছিলে 11টামান বজাত। ৰাতি শুই থাকোঁতে নিউডেশ হ'ল। এতিয়া বিচাৰি পোৱা নাই। হালুৱাটিং থানাত এজাহাৰ দিছোঁ। কোনোবাই যদি দেখা পায় তাত ফোন নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। 2.5 বছৰীয়া ল'ৰা এটা আছে। মই ৰিণ্টু হেঞ্চুৱা মোৰ ঘৰ মিছাজান হেঞ্চুৱা গাঁৱত মোৰ পত্নীৰ ঘৰ বাহিৰবাৰী নতুন চাংমাইত মাকৰ ঘৰলৈ আহিছিলে প্ৰায় যোৱা দেওবাৰে দিনত মানে ককায়েকে লৈ আহিছিলে ককায়েকে লৈ অহাৰ পিছত নিশা 12টামান বজাত প্ৰায় 12টামান বজাত মানে নিউডে হৈছে বুলি গম পাইছোঁ। মাকৰ ঘৰৰ মানুহে মোক ফোন কৰিছিলে 1টামান বজাত। মই যিহেতু ধেমাজিত আছিলোঁ আহিব নোৱাৰিলোঁ। ৰাতিপুৱা পাইছোঁহি ৰাতিপুৱা বিচাৰ খৰচা কোৱাৰ পিছত একো মই সন্ধান পোৱা নাই। হালুৱাটিং থানাত মাকৰ ঘৰৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে আৰু ল'ৰাটোৰ বয়স হৈছে 2 বছৰ 5 মাহমান হৈছে, কিন্তু এৰি থৈ গৈছে। এতিয়া মাকৰ এতিয়া বিচাৰ খোচা কৰিছোঁ, ল'ৰাটো ৰাখিবলৈও টান হৈছে। আপোনাৰ ল'ৰাটো কান্দি আছে, ভাত পানী নাই খোৱা। যদি কোনোবাই দেখা পায় স্ক্ৰীণত নম্বৰটো দি থোৱা আছে, আপোনালোকে যোগাযোগ কৰিব আৰু ফটো এটি দিয়া আছে, য'তেই নাথাকক আপোনালোকে যোগাযোগ কৰিব। ছোৱালীজনী মিছাজান হেঞ্চুৱালৈ বিয়া দিছিলোঁ। তাৰপৰা দেওবাৰে ঘৰলৈ আহিছিলে 11টামান বজাত। ৰাতি শুই থাকোঁতে নিউডেশ হ'ল। এতিয়া বিচাৰি পোৱা নাই। হালুৱাটিং থানাত এজাহাৰ দিছোঁ। কোনোবাই যদি দেখা পায় তাত ফোন নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। 2.5 বছৰীয়া ল'ৰা এটা আছে। মই ৰিণ্টু হেঞ্চুৱা মোৰ ঘৰ মিছাজান হেঞ্চুৱা গাঁৱত মোৰ পত্নীৰ ঘৰ বাহিৰবাৰী নতুন চাংমাইত মাকৰ ঘৰলৈ আহিছিলে প্ৰায় যোৱা দেওবাৰে দিনত মানে ককায়েকে লৈ আহিছিলে ককায়েকে লৈ অহাৰ পিছত নিশা 12টামান বজাত প্ৰায় 12টামান বজাত মানে নিউডে হৈছে বুলি গম পাইছোঁ। মাকৰ ঘৰৰ মানুহে মোক ফোন কৰিছিলে 1টামান বজাত। মই যিহেতু ধেমাজিত আছিলোঁ আহিব নোৱাৰিলোঁ। ৰাতিপুৱা পাইছোঁহি ৰাতিপুৱা বিচাৰ খৰচা কোৱাৰ পিছত একো মই সন্ধান পোৱা নাই। হালুৱাটিং থানাত মাকৰ ঘৰৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে আৰু ল'ৰাটোৰ বয়স হৈছে 2 বছৰ 5 মাহমান হৈছে, কিন্তু এৰি থৈ গৈছে। এতিয়া মাকৰ এতিয়া বিচাৰ খোচা কৰিছোঁ, ল'ৰাটো ৰাখিবলৈও টান হৈছে। আপোনাৰ ল'ৰাটো কান্দি আছে, ভাত পানী নাই খোৱা। যদি কোনোবাই দেখা পায় স্ক্ৰীণত নম্বৰটো দি থোৱা আছে, আপোনালোকে যোগাযোগ কৰিব আৰু ফটো এটি দিয়া আছে, য'তেই নাথাকক আপোনালোকে যোগাযোগ কৰিব। ছোৱালীজনী মিছাজান হেঞ্চুৱালৈ বিয়া দিছিলোঁ। তাৰপৰা দেওবাৰে ঘৰলৈ আহিছিলে 11টামান বজাত। ৰাতি শুই থাকোঁতে নিউডেশ হ'ল। এতিয়া বিচাৰি পোৱা নাই। হালুৱাটিং থানাত এজাহাৰ দিছোঁ। কোনোবাই যদি দেখা পায় তাত ফোন নাম্বাৰ দিয়া আছে, যোগাযোগ কৰিব। 2.5 বছৰীয়া ল'ৰা এটা আছে।